আমাৰ সকলোৰে মৰমত অসমৰ জনপ্ৰিয় অভিনেতা তেখেত ফেইলাও বসুমতাৰী যোৱাকালি আমাৰ সকলোকে এৰি পেলাই গুচি গ'ল। আগৰ পৰা অলপ লিভাৰৰ প্ৰব্লেমৰ কাৰণে দীৰ্ঘদিনীয়া ট্ৰিটমেণ্ট লৈ আছিলে, কিন্তু তেনেকুৱা পৰিৱেশ নাছিল যে মানে হঠাতে যে আমাক এৰি পেলাই যাব। কিন্তু যোৱাকালি ৰাতিপুৱা অলপ উশাহ লোৱাৰ কাৰণে প্ৰব্লেম হোৱাৰ কাৰণে ডাউন টাউন হস্পিটেলত ভৰ্তি কৰিছিলে, কিন্তু ৰাতি 9:40 বজাত মানে হঠাৎ মানে তাই মানে মৃত্যুবৰণ কৰিলে। এই সঁচাকেই আমাৰ অসমৰ সংস্কৃতি জগতৰ কাৰণে এটা বহুত ডাঙৰ মানে এটা লছ হয়। যিয়ে নহওক মই এটিকে আশা কৰোঁ যাতে কেতিয়া স্বৰ্গত মানে ভালদৰে থাকিব পাৰে। ফেইলাও বসুমতাৰী আমাৰ বড়ো সাংস্কৃতিক জগতৰ ক'ব গ'লে তাৰমানে আমাৰে এজন গুৰু নিচিনা আছিলে। কাৰণ আমি যেতিয়া ফিলা মেণ্ডেলা দাবলা আমাৰ যেতিয়া হাইনামুলি চিৰিজ আছিলে, হাইনামুলি চিৰিজৰ ফাৰ্ষ্ট পাৰ্ট তেখেতে মানে ডাইৰেকশ্যন দিছিলে। তেখেতৰ পৰা আমি বহুত শিকিবলৈ পাইছিলোঁ। যিয়ে নহওক তেখেতে যে আজি মৃত্যুবৰণ কৰিলে এয়া আমাৰ কাৰণে দুৰ্ভাগ্যজনক। ডাঙৰ ক্ষতি মই তাকেতো কৈ আছোঁ, মানে এখেতে যে আমাৰ পৰা গুচি গ'ল, এই বড়ো সংস্কৃতিৰ জগতৰ মানে চবচে ডাঙৰ এটা ক্ষতি হৈছে। কাৰণ এখেতে মানে বহুতখিনি গান লিখিছিল, গান গাইছিল বড়োত। আৰু মানে জুবিন গাৰ্গৰ এখেতে প্ৰথমে মানে বড়ো গানটো গোৱাইছিল। তো এখেতৰ যিটো কণ্ট্ৰিবিউশ্যন ইন দ্য কালচাৰ অফ বড়ো তাৰমানে মুখেদি কৈ পেলাই আমি শেষ কৰিব নোৱাৰোঁ। ভাল বন্ধু আছিলে, এখেতে যে আজি আমাৰ মাজত নাই এইটো বিশ্বাস কৰিব পৰা নাই। বেহৰবাৰী আউটপোষ্টতে মোৰ মনত থকা হিচাপে প্ৰথমৰ পৰাই মানে আছিলে। ত' বেহৰবাৰী আউটপোষ্ট আজিলৈকে যিমানখিনি বছৰ হয় সেইখিনিলৈকে এখেতে মানে এক্টিং কৰি আছিলে। মানে আমি খুব মানে এখেতক লৈ পেলাই গৌৰৱ কৰিছিলোঁ যে অসমৰ সকলো মানে শ্ৰেণীৰ মানুহে এখেতক বসুধা বুলি চিনি পাইছিল। তো এখেতৰ লগতে আমাৰ বড়োসকলে এটা গৌৰৱ কৰিবলৈ মানে স্কোপ পাইছিল। হয়, এইটো আপোনালোক সকলোকে আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি অকস্মাতে তেওঁ ফেইলাও বসুমতাৰী ঢুকালে যোৱাকালি। সেইটোত আচলতে বড়োসকলৰে নহয়, গোটেই অসমৰে সংগীত জগতৰ এটা লোকচান বুলি আমি ক'ব পাৰি। তেওঁ প্ৰথমতে চিমলা এই মিউজিক স্কুলৰ জৰিয়তে দাউৰিখাং থিয়েটাৰৰ যি নাটক নিবেদন কৰা হৈছিল, এইটো তেওঁ অভিনয় কৰিছিল। আৰু তাত গুমানাই ডায়েৰী, শ্বেৰ বিজিগান এই নাটক তেওঁ কৰিছিল। আৰু ইয়াৰ পিছতে টেলিফিল্ম, বড়োৰ প্ৰথম টেলিফিল্ম জিৱা মোনচি ডিঙা, ডিমাচা ব্ৰহ্ম, মেণ্ডেলা ব্ৰহ্ম, মেণ্ডেলা বুলি সকলোৱে জানে, তেওঁ ৰচনা কৰা এটি নাটক আছিলে। সেইটো মিউজিক স্কুলৰ দ্বাৰাই নিবেদন কৰা হৈছিল, অৰ্থাৎ দূৰদৰ্শনত এইটো প্ৰদৰ্শন হৈছিলে। সেইটো প্ৰথম টেলিফিল্ম। আৰু ঠিক তেনেকৈ তেওঁ সংগীতৰ মাজত আহিল। মিউজিক স্কুলতে তেওঁ প্ৰাথমিক যিটো ক্লাছিকেলৰ জ্ঞান, সেই জ্ঞানটো তেওঁ লৈছিলে। সংগীত বিশাৰদ তেওঁ পাছ কৰিছে। আৰু ইয়াৰ পিছতে তেওঁ দূৰদৰ্শন, ৰেডিঅ' চেণ্টাৰ এইবিলাকতো তেওঁ স্বীকৃত শিল্পী হিচাপে তাতে স্থান পায়। বেহৰবাৰীৰ আউটপোষ্টৰ পিছত আহিল, সেইটো তেওঁতো বহুত নাম কৰিলে, গোটেই অসমৰ মানুহ গম পালে। আৰু তেওঁ ভাল অভিনয় কৰিছে। আৰু এইটো অকল বড়োৰে নহয়, গোটেই অসমৰে এটা শিল্পী সমাজৰ বা
আমাৰ সংস্কৃতি জগতৰ এটা ক্ষতি বুলি আমি ক'ব পাৰি। এগৰাকী সুৰকাৰ সুৰকাৰ গীতিকাৰ কিছুমান এই শ্বৰ্ট ষ্টৰীৰ এই নাটক এইবিলাকো লিখিছিল। নাটিকা, নৃত্য নাটিকা, এই শ্বেৰ বিজিগান সেই নাটকত নৃত্য নাটিকা চিকলা ৰাইজে নামৰ তেওঁ নাটিকাও লিখিছিল। জুবিন গাৰ্গ হয় হয়, কি কৈছে? জুবিন গাৰ্গৰ লগতো তেওঁ ভাল সম্পৰ্ক হ'ল। চানা হাব্বাই এইবিলাক গীত গালে, গোৱালে জুবিন দাক। ইয়াৰ উপৰি বহুতো গান তেওঁ জুবিনৰ দ্বাৰা গোৱাইছে। এইটো গোটেই অসমতে প্ৰচাৰ হৈছে, ৰাইজে গ্ৰহণ কৰিছে। আমি দুখিত, সকলোৱে দুখ পাইছে। তেওঁ এজন নৱ প্ৰজন্মৰ কাৰণে যি গীতবিলাক ৰচনা কৰিছিল, গাইছিল, আচলতে বহুত ক্ষতি হোৱা বুলি আমি ক'ব লাগিব। তেওঁ সাংস্কৃতিক অনুষ্ঠান, বিছা, বড়ো হাৰিমু আফাদ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিলে। গতিকে বহুত ক্ষতি হৈছে আৰু আমাৰ।